এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 7টাকৈ সুবিধা লাভ কৰিব। কিন্তু কি সুবিধা কেনেদৰে লাভ কৰিব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 7টাকৈ সুবিধা। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। আপডেটটো চাই লওক। ৰেচন কাৰ্ড এতিয়া প্ৰতিটো পৰিয়ালৰ ৰক্ষা কৱচ। ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে 7টাকৈ বৃহৎ সুবিধা। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰৰ লগতে এই ৰেচন কাৰ্ড এতিয়াৰ পৰা দৰিদ্ৰৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা সুখবৰ। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা। অৰ্থাৎ মাহেকত 1250 টকাকৈ লাভ কৰিব ৰেচন কাৰ্ডত নাম থাকিলে। চাউলৰ লগতে লাভ কৰিব এতিয়াৰে পৰা প্ৰতিগৰাকী হিতাধিকাৰীসকলে টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা বছৰি। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডখনে হ'ব এতিয়াৰে পৰা আয়ৰ প্ৰমাণপত্ৰ। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ আৰু এই ৰেচন কাৰ্ড এতিয়াৰে পৰা দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ এই 7টাকৈ সুবিধা লাভ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয় বা অকল অৰুণোদয় আঁচনি বুলিয়ে নহয়, এতিয়াৰ পৰা লাভ কৰিব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। লগতে বন্ধুসকল ৰেচন কাৰ্ডত নাম থাকিলে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু কেঁচা ঘৰ আছে তেওঁলোকক নতুনকৈ চৰকাৰী পকীঘৰ দিয়াৰ কথা কৈছে। লগতে এই চৰকাৰী পকীঘৰ কেনেকৈ আবেদন কৰিব ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। তাতে সবিশেষ তথ্যসমূহ দিয়া আছে। লগতে বন্ধুসকল অৰুণোদয় আঁচনি পাব 1250 টকা প্ৰতি মাহে ৰেচন কাৰ্ডৰ জৰিয়তে। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱাও লাভ কৰিব। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই সুবিধাখিনি লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আয়ৰ প্ৰমাণপত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলে আপোনালোকৰ বহুখিনি ডকুমেণ্টছৰ সহায় হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰেচন কাৰ্ড থকা অসমৰ প্ৰতিগৰাকী মহিলাৰ বাবে বা প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীসকলে এই আঁচনিখিনি সুবিধা লাভ কৰিব বা ইয়াৰ লাভালাভসমূহ ল'ব পাৰিব। আৰু ইয়াৰ উপৰিও কেইবাটাও চৰকাৰী অভিলাষী আঁচনি আৰম্ভ কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ বাবে। ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ ৰেচন কাৰ্ডক লৈ। যদি সেইসমূহ ভিডিঅ' চোৱা নাই তেনেহ'লে চাই ল'ব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও নতুনকৈ আঁচনিৰ সুবিধা, যিসমূহ সুবিধাৰ দ্বাৰা আপোনালোকে বছৰি 6,000 টকা লাভ কৰিব PM কিষাণ যোজনাৰ জৰিয়তে। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা আৰু কেইবাটাও আঁচনি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে সেইসমূহ আঁচনিৰ লাভালাভসমূহ ল'ব বিচাৰিলে মোৰ সেইবিলাক ভিডিঅ' চাই ল'ব। তাতে সবিশেষ তথ্যসমূহ দিয়া আছে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।